সমান্তৰালকৈ বিধায়ক দীপুৰঞ্জন শৰ্মা আছে, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া বৰ্তমান সময়ত আছে আৰু প্ৰতিটো মুহূৰ্তত এই মুহূৰ্তত গুৱাহাটীত বিশেষকৈ এজাক বৰষুণ দিয়াৰ ফলতেই কেনেধৰণৰ এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰবাসী সেয়া হয়তো বহু পূৰ্বৰ পৰাই দেখি আহিছে আৰু ক্ৰমাৎ সেই যিটো অসুবিধা সেই অসুবিধা দিনক দিনে বৃদ্ধি পোৱাৰ দৰে এটা অৱস্থা বৰ্তমান সময়ত গুৱাহাটীত হৈছে। গতিকে যিহেতু মন্ত্ৰীগৰাকী আমাৰ সৈতে আছে মই পোনে পোনে তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। মন্ত্ৰী ডাঙৰীয়া, যদি আমি চাওঁ যে সমান্তৰালভাৱে পূৰ্বৰ তুলনামূলকভাৱে বৰ্তমান সময়ত এনে কিছু ঠাইত কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে যিসমূহ ঠাইত পূৰ্বতে এনেধৰণৰ অসুবিধা হোৱা নাছিলে, ইয়াৰ মূলত কাৰণসমূহ কেনেদৰে ভাবে? কিন্তু এনেকৈ বহুতো ঠাই আছে য'ত আগতে কৃত্ৰিম বানৰ সমস্যা আছে, তাতে এতিয়া সমস্যাটো অলপ কমিছে। পৰিকল্পনা লোৱা হৈছে আৰু পৰিকল্পনা লৈ কামবোৰ আগবাঢ়ি যোৱা হৈছে। আজি আমি ৰাতিপুৱা আমাৰ ইয়ালৈকে গৈছিলোঁ, আমাৰ লাষ্ট গেট ছুপাৰ মাৰ্কেট, তাতে এটা ড্ৰেইন কৰি দিয়া হৈছে যাতে ৱায়াৰলেছৰ বশিষ্ঠপুৰৰ পানীবিলাক আমি ওলাই দিব পাৰোঁ। তাতে অলমষ্ট 95% কাম অলমষ্ট সম্পূৰ্ণ হৈছে। কিন্তু যোৱাকালি আমি পানীটো সিফালেদি থ্ৰ' কৰিছোঁ। আমি ভাবোঁ যে আমাৰ ৱায়াৰলেছ হওক, আমাৰ কি কয় বশিষ্ঠপুৰৰ পানীৰ সমস্যাটো অলপ হ'লেও সমাধান হ'ব। আৰু অলপ তাতে ড্ৰেইনবিলাক আছে, ড্ৰেইনবিলাক আৰু চিল্ড ভৰি আছে, চাফা তেওঁলোক কৰিছিলে আৰু একবাৰ চাফা কৰিব লাগিব। এতিয়া আমি জুৰিপাৰলৈ গৈছিলোঁ, জুৰিপাৰৰ GMDৰ ফালৰ পৰা কাম চলি আছে আৰু কামটো আৰম্ভ কৰাৰ পূৰ্বত আমাৰ GMC GMDয়ে সকলোৱে কাউন্সিলাৰ সকলোৱে লগ লাগি সেই সময়ৰ আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সকলোৱে লগ লাগি ৰাইজৰ লগত কথা পাতি কাম এটা আৰম্ভ কৰিছে। কাৰণ তাতে এটা ডাঙৰ চেলেঞ্জটো হৈছে মেঘালয়ৰ পৰা যিমান চিল্ট আহে, এই চিল্টটো আমাৰ চিল্ট ট্ৰেপ আছে, চিল্ট ট্ৰেপ হোৱাৰ পিছতে এই পাৰেদি এই পানীটো আহি আমি যাতে ড্ৰেইনটো কৰাৰ উদ্দেশ্য আছিলে যাতে আমি এই পানীটোক লৈ আমি ইয়াতে শিলচাকলৈ লৈ আহিব পাৰোঁ আৰু শিলচাকৰ পৰা এইটো বুন্দাজানলৈ যাতে আমি ডিছপ'জ কৰি দিব পাৰোঁ, এনেকৈ এটা ব্যৱস্থা কৰা হৈছিল। সেইকাৰণে কামটো চলি আছে জুৰিপাৰৰ। আজিও আমি গৈছিলোঁ, মই আজিলৈকে 3বাৰ তালৈ গৈছোঁ। যোৱা কেইদিন আগতে পানী যেতিয়া হৈ তাতেও গৈছিলোঁ, দায়িত্ব লোৱাৰ পিছতে তাতে গৈছিলোঁ। ৰাইজৰ যথেষ্ট উৎসাহ আছে, কিন্তু ৰাইজৰ অলপ চিন্তাও আছে যে আমি ড্ৰেইনটো ওখ কৰিলোঁ, ৰাস্তাটো ওখ হ'ল, এতিয়া আমাৰ লেন বাই লেনত পানী হৈ যাব। সেইকাৰণে লেন বাই লেনবিলাকতো যাতে আমি ড্ৰেইন কৰি দিব পাৰোঁ, সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি GMC GMDA টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আৰু লগতে আমাৰ PWDত লগ লাগি আমি যাতে এটা প্লেনিং এই বাৰিষাৰ সময়তে লৈ ল'ব পাৰোঁ যাতে অহা উইণ্টাৰত আমি কামটো সম্পূৰ্ণ কৰিব পাৰোঁ। বহুত ঠাইতে এটা সমস্যা এইটোৱে যে চিল্টটো চাফা হয়, পানী হোৱাৰ লগে লগে আকৌ এবাৰ চিল্ট হৈ যায়। সেইকাৰণে চিল্ট চাফাটো পানী যিমান ওলাব তেতিয়া পানীৰ লগতে চিল্টটো আহে। সেইকাৰণে চিল্ট ওলোৱাটো এটা মানে ৰেগুলাৰ মনিটৰিং কৰিব লাগে। আমি যেনেকৈ মালিগাঁৱত এতিয়া আৰম্ভ কৰিছোঁ, মালিগাঁৱত আগত এখন সৰু বৃষ্টি হ'লেই অলপ বৃষ্টি হ'লে হৈ যায়, কিন্তু মালিগাঁৱত কামটো যিটো আৰম্ভ সেইটো চলিয়ে আছে। এই যাতে আমাৰ লক্ষ্য হ'ল যে পৰিকল্পনা যিটো লৈ আছে চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আমি যিবিলাক লৈ আছোঁ এইটো আমি চলি থাকিব, কিন্তু লগে আমাৰ ড্ৰেইনটো PWD হওক, GMC হওক, হাইৱে হওক, মানে এই আমাৰ ড্ৰেইনবিলাক যেতিয়া আমি ৰেগুলাৰ চাফা কৰি থাকিলে মই ভাবোঁ যে অলপ হ'লেও আমি ৰাইজক সহায় কৰিব পাৰিম। কৃত্ৰিম বানৰ বাবে আমিও ৰাইজৰ মাজলৈ বহু সময়ত গৈছোঁ আৰু ৰাইজৰ এটা ক্ষোভ আছে, কয় যে বাৰিষাৰ দিনতহে কেৱল বিভাগীয় কৰ্তৃপক্ষ ইয়াত আহে, কিন্তু খৰালিৰ দিনকেইটাত কোনো ধৰণৰ খবৰ তেওঁলোকে নলয়। এনেধৰণৰ অভিযোগ প্ৰতি অভিযোগ তেওঁলোকে দি আছে আৰু সেয়া হয়তো যথেষ্ট ক্ষোভত তেওঁলোকে কৈছে। গতিকে এই কথাটো আপুনি বিভাগীয় লোকসকলক উদ্দেশ্যি কি ক'ব বিচাৰিব যে কেৱল বাৰিষাৰ দিনকেইটাতে কিয় বুলি তেওঁলোকৰ পৰা এটা প্ৰশ্ন উত্থাপন হৈছে? বাইদেউ, এটা কথা সঁচা যে যেতিয়া ৰাইজৰ অসুবিধা হ'ব ৰাইজে মুখ খুলিব, ৰাইজে ক'ব, আৰু আমি এইটো বেয়া নাপাওঁ। ৰাইজে এইটো ক'ব, ৰাইজক নক'লে আমিও গম নাপাওঁ যে কেনেকৈ কি হৈ আছে। ৰাইজৰ এই সমালোচনাক আমি ৱেলকাম কৰোঁ, আমি স্বাগতম জনাওঁ, কিন্তু লগে লগে এনেকুৱা নহয় যে মানে খৰালিৰ সময় একো কাম নহয়। কিন্তু আমি এই যে ড্ৰেইনৰ কামটো যিটো আৰম্ভ হৈছে, ড্ৰেইনৰ কামটো আমি এতিয়া য'ত গৈছিলোঁ জুৰিপাৰ, এই ড্ৰেইনৰ কামটো 1.4 মিটাৰৰ ড্ৰেইনৰ কাম, 900 মিটাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। কিন্তু আমি এবাৰ এটা প্লেনিং লৈছোঁ যে বাৰিষা বন্ধ হোৱাৰ লগে লগে গুৱাহাটীত যিমান GMC হওক, আমাৰ PWD হওক, যিমান ড্ৰেইন আছে চব ড্ৰেইনবিলাক আমি চাফা কৰিম, একদম পুৰা 100% চাফা কৰাৰ এটা আমি ব্যৱস্থা ল'ম। আৰু লগে লগে এইটো মানে খৰালি সময় খালি চাফা কৰিলেও নহ'ব, বাৰিষা হোৱাৰ লগে লগে আকৌ কৰিব লাগে। কিন্তু বাৰিষা চাফা কৰাটো অলপ চেলেঞ্জ হয়, বৰষুণ হয়, আৰু সেইটো যেতিয়া আপুনি চাফা কৰিব তেতিয়া
ড্ৰেইনটো ব্লক কৰিব লাগে তেতিয়া আৰু বেলেগ কোনোবা ঠাইতে পানী সোমাই যায় সেইকাৰণে ৰাইজৰ যি পৰামৰ্শ বা ৰাইজৰ যে খুব অহা দিনত আমি সেইটো যাতে প্ৰশমিত কৰিব পাৰোঁ সেই ব্যৱস্থা কৰোঁ ইয়াৰ পূৰ্বেও এনেধৰণৰ প্ৰশ্ন ইতিমধ্যে উত্থাপন কৰিছে যে ছুপাৰ চাকৰি হওক বা বহু কোটি টকা খৰচ কৰা হয় কিন্তু ক'ৰবাত কোনোবাখিনিত প্ৰপাৰ প্লেনিঙৰ অভাৱত এনেধৰণে বছৰি এই যিটো অসুবিধা কাৰণ চৰকাৰ সলনি হৈছে বিভাগীয় মন্ত্ৰী সলনি হৈছে এটা সময়ত মুখ্যমন্ত্ৰীগৰাকী নিজেই বিভাগীয় দায়িত্বত আছিল তাৰ পিছতো এই যি সমস্যা সমাধানৰ বাট কিন্তু এই মুহূৰ্তলৈ ওলোৱা নাই গতিকে সেই বিষয়টোলৈ কেনেধৰণে আপোনালোকে ভাবে পুৰা বানমুক্ত কৰাটো বহুত সময়ৰ কাম আৰু বহুত প্লেনিঙৰ কাম আছে বহুত প্লেনিং লোৱা হৈছে আৰু লোৱাৰ পিছতে আপুনি চাই আছে যে নতুন নতুন এৰিয়াতে মানে কৃত্ৰিম বানপানী হৈ আছে আজি শিলচাকৰ যিটো কাম যে আমি কৰি আছোঁ এইবিলাকৰ কামটো যদি আমি সম্পূৰ্ণ কৰি দিব পাৰোঁ এটা ছিজনত সম্পূৰ্ণ কৰাটো চেলেঞ্জ কাৰণ বাৰিষা আমাৰ এপ্ৰিল মাহৰ পৰাই আৰম্ভ হৈছে এইকাৰণে এপ্ৰিলৰ পিছত আমি কামটো বন্ধ ৰাখিছোঁ আকৌ ছেপ্টেম্বৰৰ পিছৰ পৰা আমি এইটো কামটো আৰম্ভ কৰিম আৰু মই ভাবোঁ যেনেকৈ শিলচাকৰ যেনেকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ পামহিলৈ লৈ যোৱাৰ যেনেকৈ আমি ব্যৱস্থা কৰিছোঁ আমি দীপৰ বিললৈ লৈ যোৱাৰ যেনেকৈ ব্যৱস্থা কৰিছোঁ এটা বাৰিষাতে কামবিলাক সম্পূৰ্ণ হোৱাটো অলপ অসুবিধা হ'ব কিন্তু মই ভাবোঁ যেনেকৈ প্লেনিংবিলাক আমি লৈছোঁ সোনকালে সমাধানবিলাক কৰিব পাৰি কিমান দিন কোৱাটো ইয়াতে অলপ টান কাৰণ আমাৰ ইয়াতে বৰষুণৰ সময়ত এই কামবিলাক কৰাটো দিগদাৰ কনষ্ট্ৰাকশ্যন কৰাটো দিগদাৰ কিন্তু যি কামবিলাক কনষ্ট্ৰাকশ্যনটো আৰম্ভ হৈ গৈছে সেইটোৰ পৰা যাতে ৰাইজৰ অসুবিধা নহয় সেইটো আমি চেষ্টা কৰিম কিন্তু বাৰিষাৰ সময়তে বাকী যি কাম আছে এই কামবিলাক আমি কৰি থাকিব পাৰোঁ সেইকাৰণে বৰষুণ হ'লে কামবিলাক বন্ধ কৰি দিব লাগে তেতিয়া এফেক্ট হয় কাৰণ বৰষুণত আপুনি যেতিয়া কাম কৰিব এপ্ৰিল মাহত যিটো হৈছিলে বৰষুণৰ সেই সময়ত কোনে ভবা নাছিলে যে এতিয়া বৰষুণ হ'ব ব্লকেট কৰি কামটো কৰিব লগা হয় হঠাৎ বৰষুণ আহিলে এইটো আকৌ খুলি দিয়া হয় সেইকাৰণে যিমান সোনকালে আমি ৰাইজক এই পানীটো হ'বই কিন্তু পানী আমি যিমান সোনকালে ওলাই দিব পাৰোঁ সেইকাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ ৰাইজৰ আৰু এটা অভিযোগ আছিলে মন্ত্ৰী ডাঙৰীয়া যে যিসমূহ ঠাইত পূৰ্বতে পানী জমা হৈছিল জলাশয় আছিল এতিয়া তাত বহু লোকে বহু বিল্ডাৰে তাত এতিয়া ডাঙৰ ডাঙৰ অট্টালিকা সাজিছে যাৰ ফলত কেৱল চৰকাৰকেই তেওঁলোকে দোষাৰোপ কৰিব বিচৰা নাই এক প্ৰকাৰে সেই জলাশয়সমূহ পুতি তাত ডাঙৰ ডাঙৰ বিল্ডিং বা ফ্লেট বনোৱাৰ ফলতো এনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে বুলি তেওঁলোকে স্বীকাৰ কৰিছে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা আগন্তুক দিনত গ্ৰহণ কৰিবনে যে এই জলাশয়সমূহ যোৱা দিনতেও এইটোৰ কাৰণে ব্যৱস্থা এভিকশ্যনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি ইয়াতো আৰু যাতে যদি কোনোবা জলাশয় তেনেকৈ কনষ্ট্ৰাকশ্যন কৰিছে আমি যাতে এইটো এভিকশ্যন কৰিব পাৰোঁ সেইটোৰ ব্যৱস্থা আমি আৰু চৰকাৰে ইতিমধ্যে আছাম আৰবান ৱাটাৰ বডিজ প্ৰটেকশ্যন এক্ট এনেকৈ এটা বিলো পাছ কৰিছে যে এই ৱাটাৰ বডিজৰ ওচৰত যদি কোনোবা ইমান এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ দিয়া আছে দূৰত্ব দিয়া আছে ইমান দূৰত্বৰ ভিতৰত যদি কোনোবাই কনষ্ট্ৰাকশ্যন কৰে সেই কনষ্ট্ৰাকশ্যন আমি যাতে ডিমলিছ কৰিব পাৰোঁ কৰিব নোৱাৰে এনেকৈ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহুত ঠাইতে আমি যেতিয়া ড্ৰেইন চাফা কৰোঁ আজি মই যেতিয়া গৈছিলোঁ আমাৰ লাষ্ট গেটত তো যি বস্তু ড্ৰেইনত পায় ৰাইজেও কৈছে যে আমি এনে বস্তু পাইছোঁ এই বস্তুবোৰ তাতে পেলাব নালাগে কোনোবাই এনেকৈ পেলাই দিয়ে মানে যে আমি বেলেগত খোদলাম এতিয়া ডাঙৰ কোনোবাই হোটেল কৰি ৰাখিছে হোটেলত তাতে যি বস্তু ড্ৰেইনত পেলাব নালাগে এই বস্তুবোৰ তাতে পেলাই এইবিলাক বন্ধ কৰি আছে সেইকাৰণে ৰাইজে যথেষ্ট সহযোগিতা কৰিছে ৰাইজৰ আৰু সহযোগিতা আমি বিচাৰিছোঁ ন্যায়ালয়ৰ এটা আপোনাৰ আদেশ আছিলে যে ছেপ্টেম্বৰ মাহলৈকে পাহাৰ খনন কৰিব নোৱাৰিব কিন্তু এতিয়াও গুৱাহাটীৰ বিভিন্ন স্থানত পাহাৰ খনন হৈ আছে আৰু শেহতীয়াকৈ যদি চাওঁ USTMৰ ওপৰত এটা অভিযোগ আহিছিলে অসম বিধানসভাত বিতৰ্ক হৈছিলে USTMৰ কথা মই বাদ দিলোঁ যোৰাবাটত যি বানপানী হয় কেৱল এইটো USTM জগৰীয়া বুলি ভাবে বা আনুষংগিক যিসমূহ পাহাৰ খনন হৈ আছে সেই লৈ আপোনালোকৰ কি পদক্ষেপ থাকিব পাহাৰ খননৰ নিৰ্দেশ আছে যে পাহাৰ খননটো হ'ব নোৱাৰে কিন্তু যেতিয়া আমি খবৰ পাওঁ পাহাৰ খননটো হৈ আছে বা কোনো ঠাইতে আমি বন্ধ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰে যোৱাকালি আপোনালোকে দেখিছে কামাখ্যা যোৱা ৰাস্তাটো লেণ্ডশ্লাইড হৈছে যোৱা পৰহি দিন খাৰকুলিতে অলপ এটা ঠাইতে লেণ্ডশ্লাইড হৈছে বহুত ঠাইতে পাহাৰ খননৰ কাৰণে লেণ্ডশ্লাইড হয় বহুত ঠাইতে পাহাৰ নখনাৰ কাৰণে হৈছে কিন্তু চিলবিলাক যি আহে পাহাৰ খনন এইটো এটা মেজৰ কাৰণ এইটো হ'ব পাৰে অহা দিনত পাহাৰ খননটো যাতে আমি বন্ধ কৰিব পাৰোঁ হাইকোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম ধন্যবাদ জনাইছোঁ এয়া আছিলে মন্ত্ৰী কৌশিক ৰায় আৰু ইতিমধ্যেই কেইবাটাও প্ৰান্তত তেওঁ আজিৰ দিনটোত আচলতে পৰিদৰ্শন কৰিছে আৰু এই মুহূৰ্তত তেওঁৰ সৈতে যিহেতু বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন খুৰণীয়া আছে আৰু কেইবাগৰাকীও পাৰিষদক লগত লৈ আজিৰ দিনটোত তেওঁ পুৱাৰে ভাগৰ পৰা অবিৰতভাৱে কেইবাটাও প্ৰান্তত তেওঁ যিসমূহ ঠাইত বা যিসমূহ স্থানত
কৃত্ৰিম মানুহৰ সমস্যাই আচলতে সাধাৰণ ৰাইজক জলাকলা খুৱাইছে তেনে কেইবাটাও প্ৰান্তত গৈ তেওঁ এই সম্পূৰ্ণ বিষয় পৰিদৰ্শন কৰিছে সম্পূৰ্ণ কথা তেওঁলোকে ৰাইজৰ সৈতে মত বিনিময় কৰিছে ৰাইজৰ যথেষ্ট খুব নিশ্চিতভাৱে সেয়া থকাটো তেনেই স্বাভাৱিক কাৰণ ৰাইজেও আচলতে যথেষ্ট সময়ত এই কৃত্ৰিম মানৰ বাবে নিজৰ ঘৰেই হওক বা নিজৰ আচবাবেই হওক যথেষ্ট সামগ্ৰী তেওঁলোকে আচলতে হেৰুৱাবলগীয়া হৈছে অতিষ্ঠ হৈছে গতিকে সেই সামগ্ৰিক যিটো বিষয় সেই বিষয়ৰ ওপৰত এই মুহূৰ্তত ইতিমধ্যে